এক নম্বৰ হ'ল যোৱা 5/12/2024 তাৰিখে মেঘদূত ভৱনত বন্ধ কৰা বেলট বাকচ আজি যি ঠাইত খোলা হৈছে তাৰ পৰা সভাপতিৰ বেলট পেপাৰবোৰ স্থানান্তৰ কৰি অইন ঠাইত গণনা কৰাইছে। বাকচটো সহকাৰে এই আটাইকেইজন ব্যক্তি একেলগে য'ত আমাৰ কাৰ্যনিৰ্বাহক সভাখন হৈছিলে সেই ভৱনটোৰ কাষতে এখন স্কুল আছে, হাইস্কুল, ডাঙৰ হাইস্কুল এখন, তাত আমি দুটা কোঠা নিৰ্ধাৰণ কৰি ৰাখিছোঁ। কিন্তু ইমানে শাখা সভাসমূহে মূৰ্খ নেকি যে আমাৰ নিৰীক্ষকসকলে কৈছে যে ব্লেংক বেলট পেপাৰ আহিছে, গতিকে সেই 10টা ভোটটো দেখ-দেখকৈ টেম্পাৰিং হোৱা বুলি আমি গম পাওঁ। প্ৰথমতে বাকচটো চবকে দেখুৱাই লৈ পেলাই সেই চিল কৰা কাপোৰ এইবিলাক খুলিছোঁ। আৰু অতি ইণ্টাৰেষ্টিং কথা হ'ল সেই সময় এই স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া সমাপন কৰোঁতে প্ৰায় 3-4 ঘণ্টা সময় লৈছে। 4 ঘণ্টা একজেক্টলি নাই লোৱা, কিন্তু আমি আমাৰ যেতিয়া কাৰ্যনিৰ্বাহক সভাত এই ভোট গণনাৰ প্ৰচেছ বাকচটো আমি আনি দেখুৱালোঁ, তেতিয়াই প্ৰকৃতাৰ্থৰ গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছেই। আৰু মই এগৰাকী জ্যেষ্ঠ অসম সাহিত্য সভাৰ লগত জড়িত 40 বছৰৰ অধিক কাল, আৰু এইবাৰৰ মই এগৰাকী কাৰ্যনিৰ্বাহক সদস্য, গতিকে মোৰে অভিযোগ যদি তেখেতসকলে গুৰুত্ব সহকাৰে নলয়। যোৱাকালি দদৰাত অসম সাহিত্য সভাৰ যি ভোট গণনা হৈ গ'ল, তাৰপিছত অসমে নতুন সভাপতি, নতুন উপসভাপতি আৰু নতুন প্ৰধান সম্পাদক লাভ কৰিলে, আৰু সেয়া যিহেতু কালি ঘোষণা হ'ল, আনুষ্ঠানিকভাৱে ঘোষণা হ'ল। তাৰপিছত যিহেতু তেওঁলোকে কাৰ্যভাৰ ল'ব, যিহেতু এপ্ৰিল মাহৰ পৰা তেওঁলোকে কাৰ্যভাৰ ল'ব, কিন্তু এইটো সময়ত যোৱাকালি সেই ভোট গণনাৰ পিছত নিশালৈ যিহেতু সেই ঘোষণাও হ'ল কোন জিকিলে কোন হাৰিলে, কিন্তু তাৰপিছত আজিৰ দিনটোত কিছুমান বিতৰ্ক আহি পৰিছে সভাপতি পদটোক লৈ পেলাই। সভাপতি পদত যিহেতু ডক্টৰ বসন্ত কুমাৰ গোস্বামী যিহেতু জয়লাভ কৰিলে, আৰু তেওঁৰ বিপৰীতে যিগৰাকী প্ৰাৰ্থী আছিলে ডক্টৰ উপেন ৰাভা হাকাচাম, তেওঁ বৰ্তমান সময়ত কিছুমান অভিযোগ উত্থাপন কৰিছে যে যি নিৰ্বাচনী ভোট গণনা হৈ গ'ল সেই ভোট গণনা সুকলমে নহ'ল, কিছুমান বিসংগতি হৈছে, কিছুমান তেওঁ অভিযোগ কৰিছে। আৰু তেওঁ যি বৰ্তমান যিহেতু নতুন সভাপতিয়ে যিহেতু দায়িত্বভাৰ লাভ কৰা নাই, এপ্ৰিল মাহৰ পৰা তেওঁ দায়িত্বভাৰ ল'ব, কিন্তু বৰ্তমান সময়তো অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্বত থকা সভাপতিগৰাকী মোৰ সৈতে আছে। তেওঁ অভিযোগ পত্ৰ তেওঁ লাভ কৰিছে, তেওঁ কি কয় এই মুহূৰ্তত? আপোনাক অভিযোগ পত্ৰ কালি নিশালৈ দিয়ে নহয় জানো? কি কৈছে তেওঁ, আপোনালোক খুলি পেলাই কওকচোন। তেখেতে 3টা বিষয় আনিছে অভিযোগ পত্ৰখনত। 1 নম্বৰ কথা কৈছে যোৱা 5/12/2024 তাৰিখে মেঘদূত ভৱনত বন্ধ কৰা বেলট বাকচ আজি যি ঠাইত খোলা হৈছে তাৰ পৰা সভাপতিৰ বেলট পেপাৰবোৰ স্থানান্তৰ কৰি অন্য ঠাইলৈ নি গণনা কৰা হৈছে। এই প্ৰসংগত মই ক'ব বিচাৰোঁ যে আচলতে মেঘদূত ভৱনত আমি যিটো ভোটৰ বাকচ ৰাখিছিলোঁ, চিল কৰি ৰখা আছিলে, সেই বেলট বাকচটো আমি তালৈ য'ত গণনা কাৰ্য হ'ব সেইখিনিলৈ লৈ গৈছোঁ দদৰাত। আৰু য'ত আমাৰ কাৰ্যনিৰ্বাহক সভা হ'ব পোনপ্ৰথমে আমি তালৈকে লৈ গৈছোঁ, কাৰণ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ তাত কাৰ্যনিৰ্বাহকৰ সদস্যসকল আহি উপস্থিত হৈছে। গতিকে কাৰ্যনিৰ্বাহক সভাত উপস্থিত হোৱা ব্যক্তিবৃন্দৰ সন্মুখত আমি চিল কৰা বাকচটোৰ প্ৰদৰ্শন কৰোৱাইছোঁ, সেইকাৰণে আমি তালৈ লৈ গৈছোঁ। আৰু এই গণনা কাৰ্যখিনি ঠিক কৰিবৰ কাৰণে প্ৰধানকৈ আমাৰ যিটো মুখ্য নিৰ্বাচনী বিষয়া হিচাপে আমি দায়িত্ব দিছিলোঁ ডক্টৰ শ্ৰীযুত প্ৰশান্ত কুমাৰ ডেকা, তেখেত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ, লগত 2জন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 2জন জ্যেষ্ঠ অধিবক্তা, তেখেতসকলক আমি সমগ্ৰ আমাৰ কাৰ্যনিৰ্বাহক সদস্যসকলৰ লগত পৰিচয় কৰাই দিছোঁ, প্ৰথম চিনাকি কৰাই দিছোঁ। আনহাতে গোটেই প্ৰক্ৰিয়াটো, ভোট গণনা প্ৰক্ৰিয়াটো পৰ্যালোচনা কৰিবৰ কাৰণে বা পৰ্যবেক্ষণ কৰিবৰ কাৰণে আমাৰ জ্যেষ্ঠ 9জন ব্যক্তিক, জ্যেষ্ঠ কাৰ্যনিৰ্বাহক সদস্য 9জনক আমি নিৰ্বাচন কৰি পেলাই তেওঁলোককো আমি সকলোৰে আগত পৰিচয় কৰাই দিছোঁ ভোট গণনাৰ পৰ্যবেক্ষক হিচাপে। আৰু যিসকল প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল সেই প্ৰাৰ্থীসকলক আমি আহ্বান জনাইছিলোঁ যে আপোনালোকে আপোনালোকৰ একোজন বা দুজন প্ৰাৰ্থী দিয়ক, যাতে প্ৰতিনিধি দিয়ক। প্ৰতিনিধিসকলে আমাৰ ভোট গণনা কাৰ্যটো ক'ৰবাত যদি আঁকোৱা থাকে তেওঁলোকে পইণ্ট আউট কৰি দিব। গতিকে তেওঁলোকৰ যিকেইজন নাম দিছিলে তেওঁলোকৰ নামবিলাকো আমি ঘোষণা কৰিছোঁ আৰু পৰিচয় কৰাই দিছোঁ। গতিকে এইখিনি কাৰ্য কৰি পেলাই বাকচটো সহকাৰে এই আটাইকেইজন ব্যক্তি একেলগে য'ত আমাৰ কাৰ্যনিৰ্বাহক সভাখন হৈছিলে সেই ভৱনটোৰ কাষতে এখন স্কুল আছে, হাইস্কুল, ডাঙৰ হাইস্কুল এখন, তাত আমি দুটা কোঠা নিৰ্ধাৰণ কৰি ৰাখিছিলোঁ। প্ৰথম এটা কোঠাত সভাপতিসকলৰ ভোট গণনা হ'ব আৰু আনটো কোঠাত উপসভাপতি আৰু প্ৰধান সম্পাদকৰ ভোট গণনা হ'ব। গতিকে বাকচটো নি পোনপ্ৰথমতে আমি যি ঠাইত ৰাখিলোঁ তাৰ পৰা আমি গোটেই বস্তু প্ৰথমতে বাকচটো চবকে দেখুৱাই লৈ পেলাই সেই চিল কৰা কাপোৰ এইবিলাক খুলিছোঁ।
খোলাৰ পিছতে যিখিনি এনভেলপ আহিছিলে মানে বেলট পেপাৰ যুক্ত সেইখিনি উলিয়াই লৈ আমি ভাগ ভাগ কৰিছোঁ সভাপতিৰ কাৰণে যিখিনি ভাগ আছিল সেইটো ভাগ বাকী সকলৰ কাৰণে যিটো ভাগ সেইটো ভাগ এনেকৈ কৰিছোঁ কৰাৰ পিছত যেহেতু আমি দুঠাইত ব্যৱস্থা কৰিছোঁ একে ওচৰা ওচৰি কোঠা দুটা আৰু সেইখিনি সময়ত যথেষ্ট সংখ্যক আমাৰ সাংবাদিক বন্ধুসকলো আছিলে আৰু গতিকে মানুহখিনি আছে সদস্যসকল এই সভাপতিৰ কাৰণে নিৰ্বাচিত হোৱা লেফেফাসমূহ আমি তাতে গন্তি কৰি পেলাই সকলোৰে উপস্থিতিত সকলোকে লগত লৈ আন এটা কোঠালৈ লৈ গৈছোঁ সকলোৰে উপস্থিতিত কাৰণ তেওঁলোকৰ প্ৰতিনিধি আছে তেওঁলোকৰ প্ৰতিনিধি বহি আছে প্ৰতিনিধিৰ সন্মুখত যিহেতু তেওঁলোকে ভোট গণনা কৰিছে আমিও আছোঁ আমিও দেখি আছোঁ প্ৰত্যক্ষ কৰি আছোঁ যদি তেওঁলোকৰ কিবা অভিযোগ আছিলে সেইটো সময়ত তেওঁলোকে ক'ব লাগিছিলে তাত সেইখিনি সময়ত কোনো ধৰণৰ কথা নাই আৰু তাৰপিছত দ্বিতীয় অভিযোগটো আনিছে যে এই স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া সমাপন হওঁতে সময় লৈছে প্ৰায় 4 ঘণ্টা 4 ঘণ্টা একজেক্টলি নাই লোৱা কিন্তু আমি আমাৰ যেতিয়া কাৰ্যনিৰ্বাহক সভাত এই ভোট গণনাৰ প্ৰচেছ বাকচটো আমি আনি দেখুৱালোঁ তেতিয়াই প্ৰকৃতাৰ্থৰ গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছেই তাৰ পৰা এই চাহ চিনাকি কৰি দিয়াৰ পিছত স্কুলৰ কোঠাটোলৈকে নিয়া কোন সময় যিখিনি লাগিছে আৰু তাত খুলি পেলাই ভাগ ভাগ কৰোঁতে যিখিনি সময় লাগিছে সেইখিনি যিখিনি প্ৰয়োজনীয় সময় সেইখিনি লাগিছে তাৰপিছত যেতিয়া ভোট গণনা আৰম্ভ হৈছে হয়তো 3 ঘণ্টা 4 ঘণ্টা এই আৰম্ভণিৰ প্ৰক্ৰিয়াটোৰ পৰা সেইখিনি হ'লে লাগিব পাৰে কিন্তু সেইখিনিও সেই প্ৰক্ৰিয়াৰ এটা অংগ গতিকে 4 ঘণ্টা লগা কথাটো লৈ কোনো সন্দেহ কৰিবলগীয়া কথাটো কোনো কাৰণতে নাই বুলি মই ভাবোঁ আচ্ছা তৃতীয় অভিযোগটো আনিছে যে বেলট পেপাৰৰ লগত সংলগ্ন ভোটদান কৰা শাখা জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাৰ প্ৰস্তাৱৰ সৈতে ভোট গণনাৰ সময়ত মিলাই চোৱা হোৱা নাই আচলতে এইটো আচলতে এইবাৰ কৰিবলগীয়া বিষয় নহয় কাৰণ আগৰ সংবিধানত এটা কথা আছিলে আগৰ সংবিধানখন হ'ল এইখন সংবিধান গতিকে এইখনত লিখা আছিলে যে আপোনাৰ আগৰখন হ'ল এইখন দেই আগৰখন এইখন আৰু এতিয়াৰখন এইখন গতিকে আগৰখন সংবিধানত আছিলে যে যিসকলে ভোটদান কৰিব য'ত সেই কাৰ্যনিৰ্বাহক সভাখন শাখাবিলাকৰ আৰু জিলাবিলাকৰ উপস্থিতি সভ্যৰ চহীযুক্ত তালিকাৰ মূল কপিটো দিব লাগিব কিন্তু এইবাৰ সংবিধানত সেইটো নাই গতিকে আমি ইয়াত দিছোঁ এই বস্তুটো ইয়াত নাই গতিকে আমি এইবাৰ যেতিয়া বেলট পেপাৰখন দিছিলোঁ তাতেই সেই ব্যৱস্থাটো ৰাখিছোঁ একেবাৰে ওপৰত বেলট পেপাৰ যিখন আছিলে তাত প্ৰাৰ্থী দুজনৰ নাম আছিলে সভাপতিৰ ক্ষেত্ৰত ডক্টৰ উপেন ৰাভা হাকাচাম আৰু ডক্টৰ বসন্ত কুমাৰ গোস্বামী দুজনৰ নাম ছপা হৈ আছে তাতে আমি তলত লিখিছিলোঁ যে কোনজন ব্যক্তিক আমি মানে সেই শাখাটোৱে দিব তাত নামটো লিখি দিবলৈ বুলি কোৱা হৈছিলে গতিকে তেওঁলোকে সেইমতে যিজনৰ তেওঁলোকৰ উপযুক্ত বুলি ভাবিছে তেওঁলোকৰ নামটো লিখি দিছে আৰু তলত এটা কলম দিয়া আছিলে তাত সভাপতি আৰু সম্পাদকৰ চহী লাগিব তাৰ ওপৰত লিখা থাকে যে আমাৰ শাখাটোৱে আজি এই মানুহকেইজনক নিৰ্বাচন কৰি দিছে গতিকে তাত চহী আৰু মোহৰ এই দুইটা মাৰি দিয়া যিখন বেলট পেপাৰ সেইখনৰে সৈতে এইবাৰ ভোট গ্ৰহণৰ প্ৰক্ৰিয়াটো হৈছে গতিকে এতিয়া সেই বস্তুটো যেতিয়া ইয়াত খুলি পেলাই চব ভাগ ভাগ কৰা হৈ পেলাই সেইখিনি প্ৰত্যেক সদস্যসকলক দেখুওৱা হৈছে তাত থকা কেইজনক তেখেতসকলৰ প্ৰতিনিধি আমাৰ পৰ্যবেক্ষক আৰু ভোট গণনাৰ যোনে নেতৃত্ব লৈছে তেওঁ গোটেইখিনিয়ে তেওঁলোকক যেতিয়া দেখুৱাইছে তেওঁলোক যেতিয়া সন্মত হৈছে তেতিয়া আমি ভাগে ভাগে বস্তু ৰাখিছোঁ উপেন ৰাভা হাকাচাম দেৱৰ যিটো ভাগ তাত আমি তেখেতক দিয়াখিনি ৰাখিছোঁ বসন্ত কুমাৰ গোস্বামীক যিটো ভাগ তাত স্পষ্টকৈ কৰা হৈছে মুকলিকৈ কৰা তাত এতিয়া তেওঁ যিহেতু অভিযোগ পত্ৰখন দিলে কালি নিশা ভাগলৈ দিলে নহয় জানো হয় আচ্ছা তাৰপিছত তেখেতে ইতিমধ্যে কি হ'ব এইটো অভিযোগ দিয়াৰ পিছত এতিয়া কিবা আপোনাৰ কি ব্যৱস্থা ল'ব আমাৰ ব্যৱস্থা ল'বলৈ একো নাই এইখন কাগজত তেওঁলোকৰ প্ৰতিনিধিও চহী কৰিছে কাৰণ ইয়াত আমাৰ যিকেইজন পৰ্যবেক্ষক তেওঁলোকে চহী কৰিছে তাৰপিছত তেওঁলোকৰ প্ৰতিনিধি আছিলে ডক্টৰ উপেন ৰাভা হাকাচাম দেৱৰ প্ৰতিনিধি আছিলে ডক্টৰ সংগীতা ৰাজখোৱা আৰু বসন্ত কুমাৰ গোস্বামীৰ প্ৰতিনিধি আছিলে জিতুল বৰা তেওঁলোকে ইয়াত চহী কৰিছে আমাৰ পৰ্যবেক্ষকে চহী কৰিছে আৰু আমাৰ ভোট গণনা প্ৰক্ৰিয়াটো গোটেই কাৰ্যটো যোনে পৰিচালনা কৰিছে আমাৰ অসম সাহিত্যৰ আমাৰ উপসভাপতি ডক্টৰ গিৰীশ খণ্ডিকৈ গতিকে এইকেইজনে চহী কৰি দি পেলাই এই কাগজখন আমাৰ হাতত আনি তুলি দিছে তুলি দিয়াৰ পিছত আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ কোনো অভিযোগ তেতিয়া নাছিলে আপোনালোকক স্বাক্ষৰিত কাগজ দিছে নাই গতিকে এতিয়া আৰু এই বিষয়ে আমাৰ কৰিবলগীয়া একো নাই গতিকে ইতিমধ্যে আনুষ্ঠানিক ঘোষণা হৈ গৈছে আৰু ইয়াত আকৌ গণনা কৰা আকৌ কিবা অন্য ধৰণৰ হেৰি কৰা কোনো কথা নাই আমাৰ মতে আমি স্পষ্ট আৰু আমাৰ মতে আমি ইয়াত কিবা সন্দেহ কৰিবলগীয়া বিষয় আছে বুলি কেতিয়াও ভবা নাই গতিকে পুনৰ গণনা বা পুনৰ যিকোনো কথা এতিয়া বিবেচনালৈ নাই